ইমানুৱেল নামৰ অৰ্থ কি? এ মন পালটোৱা, বি আমাৰ লগত ঈশ্বৰ, চি গালিল সাগৰৰ তীৰত, ডি জেৰুচালেম। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে বি আমাৰ লগত ঈশ্বৰ। যীশুৰ পিতৃৰ নাম কি? এ হেৰোদ, বি আব্ৰাহাম, চি নুহ, ডি যোচেফ। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে ডি যোচেফ। আদি পুস্তকখন কোনে লিখিছিল? এ হাৰুণ, বি আব্ৰাহাম, চি পৌল, ডি মুচি। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে ডি মুচি। আদি পুস্তকত মুঠ কিমানটা পদ আছে? এ 1533, বি 1532, চি 1522, ডি 1523। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে এ 1533। জন্ম নোহোৱাকৈ কোনে মৃত্যুবৰণ কৰিছিল? এ মুচি, বি হাৰুণ, চি আদম, ডি আব্ৰাহাম। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে চি আদম। পৃথিৱীত প্ৰথম জন্মগ্ৰহণ কৰা মানুহ কোন? এ কইন, বি হেবল, চি আব্ৰাহাম, ডি ইছহাক। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে এ কইন। মৃত্যু নেদেখাকৈ স্বৰ্গলৈ কাক নিয়া হ'ল? এ হেবল, বি হানুক, চি কইন, ডি ইছহাক। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে বি হানুক। পৃথিৱীত সকলোতকৈ বেছি দিন কোনে জীয়াই আছিল? এ আদম, বি নুহ, চি মথুছেলহ, ডি আব্ৰাহাম। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে চি মথুছেলহ। নুহ নামৰ অৰ্থ কি? এ আমাৰ লগত ঈশ্বৰ, বি প্ৰিয়জন, চি শান্তি, ডি সান্তনাকৰ্তা বা বিশ্ৰাম। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে ডি সান্তনাকৰ্তা বা বিশ্ৰাম। আব্ৰাহামৰ ভাৰ্যাৰ নাম কি? এ হাৱা, বি ছাৰা, চি মৰিয়ম, ডি মাৰ্থা। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে বি ছাৰা। কি চৰাইৰ নাম প্ৰথম বাইবেলত লিখা আছে? এ কপৌ, বি পাৰ, চি চিলনি, ডি কাউৰী। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে ডি কাউৰী। বাইবেলত প্ৰথম কোনে প্ৰশ্ন সুধিছিল? এ মানুহ, বি বাঘ, চি সৰ্প, ডি সিংহ। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে চি সৰ্প। মুচিৰ ভাই কোন আছিল? এ নুহ, বি হাৰুণ, চি ফৰন, ডি আব্ৰাহাম। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে বি হাৰুণ। ইয়োব নামৰ অৰ্থ কি আছিল? এ শান্তি, বি যিজনে সহ্য কৰে, চি পৰিত্ৰাণ, ডি সহভাগিতা। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে বি যিজনে সহ্য কৰে। কাৰ শৰীৰ নোমৰ বস্ত্ৰৰ নিচিনা আছিল?
এ এছো, বি জাকব, চি দায়ুদ, ডি জিহুদা। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে এ এছো। জ্ঞানৰ আৰম্ভণি কি? এ ঈৰ্ষা, বি বিশ্বাস, চি আত্মা, ডি জিহুৱালৈ ভয় ৰখা। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ কমেণ্ট বক্সত জনাব। ধন্যবাদ। আজিলৈ